আমিতো অতদিনে বিচাৰি আহিছোঁ যে আমাৰ নলবাৰী জিলাৰ তিনিটা সমষ্টি যিকোনো এটা সমষ্টি আমি দাবী কৰি আহিছোঁ। গতিকে আমি এই মুহূৰ্ততো আমি দাবী কৰিছোঁ বৰ্তমান যে আমাক যিকোনো এটা সমষ্টি আমাক লাগিবই। যদি নিদিয়ে তেতিয়াহ'লে আমি আজিৰ পৰা ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। তাত বাদে আমাৰ বিকল্প একো নাই। অসম গণ পৰিষদ কৰি আজি আমাৰ দলটো আজি ধ্বংসৰ গৰাহত গৈছে। গতিকে আমাৰ এইটোও বিশ্বাস আছে, আশা আছে। গতিকে আমি যিকোনো এটা সমষ্টি পাম বুলি আমি দৃঢ় বিশ্বাস আশাত বন্দী। সেইটো আমাৰ সময়ে ক'ব। আমাৰ আলোচনাত আমাৰ দলীয় নেতৃবৃন্দ আছে, আমাৰ সতীৰ্থ বন্ধুসকল আছে, সকলোৱে সৰ্বসন্মতিক্ৰমে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিম। মইতো অকলে সিদ্ধান্ত দিব নোৱাৰোঁ। গতিকে আমাৰ আপোনালোকে চাওক, আজি নলবাৰী জিলাৰ অসম গণ পৰিষদ দলটো সন্মানীয় দিলীপ কুমাৰ দাসে যি ধৰণে ধৰি ৰাখিছে, গতিকে কেন্দ্ৰীয় নেতৃবৃন্দই সেইটো চোৱাটো দৰকাৰ। কাৰণ তেখেতে সৰ্বস্ব হেৰুৱাইছে, আনকি নিজৰ ভৰি এখন পৰ্যন্ত চিৰদিনৰ কাৰণে ৰোগী হৈ পৰিছে। গতিকে তেনে অৱস্থাত তেখেতক দলীয় নেতৃবৃন্দই যাতে অলপ চাই, আমিও সেইটো বিচাৰোঁ। যাতে দলটো জীয়াই থাকিবৰ কাৰণে দলত নেতাৰ প্ৰয়োজন। গতিকে তেনে এটা দলত এইবাৰ আমি নলবাৰী জিলাৰ যিকোনো এটা সমষ্টি আমি দাবী কৰিছোঁ এইবাৰ। মানে আমি নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ যিকোনো এটা সমষ্টি আমি দিলীপ দাস ডাঙৰীয়াক দিয়াটো বিচাৰোঁ। তেওঁ দলৰ সাধাৰণ সম্পাদক। বিগত বহু বছৰ ধৰি তেওঁ নিজৰ টকা পইচা শৰীৰ পৰ্যন্ত জয় MP ইলেকশ্যনত তেওঁ ত্যাগ কৰিলে। দিলীপ দাসক আমি ইষ্টাব্লিছ কৰাটো বিচাৰোঁ। আৰু নলবাৰীৰ তিনিটা সমষ্টি যিকোনো এটা সমষ্টি আমাক লাগিবই। আৰু আমি কোনো কাৰণত মানি নলওঁ যিমানে কি নলবাৰীত এটা সমষ্টি নিদিওঁ বুলি এতিয়ালৈ আমাক সভাপতি কোৱা নাই। আৰু সভাপতি আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু নামনি অসমৰ পিতা অশনি মোহন চৌধুৰী দেৱৰ ওপৰত আমাৰ বিশ্বাস আছে যে এইবাৰ আমাৰ এটা সমষ্টিত আমাৰ মানুহে হাতীৰ ছবিত ভোট দিব পাব বুলি তিনিটা সমষ্টিয়ে আশা কৰি আছে, কিন্তু এটা সমষ্টিত ভোট দিব পাব বুলি আমি এইবাৰ বিশ্বাস কৰোঁ। যদি এই কেন্দ্ৰীয় সমিতিয়ে বিশ্বাস নকৰে, আপোনালোকে কি কৰিব? আমি কেন্দ্ৰীয় সমিতিৰ ওপৰত আস্থা আৰু আমাৰ বিশ্বাস আছে। তেওঁলোকে নকৰে বুলি আমি ভবা নাই। তেওঁলোকে এইবাৰ আমাক এটা সমষ্টি যিকোনো এটা সমষ্টি দিব বুলি আমাৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত। যদি নিদিয়ে সেইটো আমাৰ সময় সিদ্ধান্তটো ল'ব। সেইটোতো আজি কালি পৰিৱেশত ক্লিয়াৰ হ'বই। তাৰপিছত আমি এইটো সিদ্ধান্ত ল'ম। আৰু যদি তেওঁলোকে এটা সমষ্টি নিদিয়ে, মই আজি আপোনালোকক ক'লোঁ আমি ইয়াত প্ৰতিবাদ সাব্যস্ত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।